टाइगर जिंदा है। टाइगर अर्थात बदरुद्दीन आजमल निर्वाचन हारिलेও बाघ हेनो आजमलेই দিয়ে ভারিছে আর দলটো শেষ হই পড়ে। আমি আপনাদের এটাই কথা কই আছো, টাইগার উইল কাম ব্যাক, টাইগার উইল কাম ব্যাক, টাইগার উইল কাম ব্যাক। ধুবুৰীৰ লোকসভা নিৰ্বাচনত গোটে গোটে গিলা নহল ৰকিবুলক। পিছে এইবাৰ আকৌ টাইগাৰ আজমলৰ নতুন আখ্যান। টাইগাৰ আজমলৰ টাৰ্গেট ৰকিবুলেই। আজমল যদি টাইগাৰ কম নহয় ৰকিবুল হুছেইনো। ধুবুৰী লোকসভা সমষ্টিত জয়ৰ পিছত সাংসদ ৰকিবুল হুছেইনে বজালিত উপস্থিত হৈছে। আৰু ৰকিবুল হুছেইনৰ টাৰ্গেট এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ বিদ্ৰোহক লৈ মুখ্যমন্ত্ৰীকে কটাক্ষ সাংসদ ৰকিবুলৰ। ডুপ্লিকেট বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে। MLAটো আপুনি অপেনলি কৈ আছে ডক্টৰ আহিম বুলি, কিন্তু লোকধাকটো কৰা নাই তেওঁলোকে। কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং। যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে খাটাং। এই উদ্ভণ্ডালি এই কথা বতৰাবিলাক মানুহে বেয়া পাইছে, আৰু গতিকে তেওঁ যদি মুখ্যমন্ত্ৰী হৈ থাকে, মই ক'ব নালাগিছিল, আকৌ তেওঁক মুখ্যমন্ত্ৰী আঁতৰাই দিলে আকৌ আমাৰ আকৌ অলপ বেয়াও হৈ যাব পাৰে। ৰ'ব, কাহিনী ইমানতে শেষ হোৱা নাই। বদৰুদ্দিন আজমলে যদি নিজকে টাইগাৰ অৰ্থাৎ বাঘ বুলি ভাবে, তেন্তে ভূপেন বৰাই নিজকে কি বুলি ভাবে? ভূপেন বৰাই ক'লে বাঘ নহয়, মানুহ হিচাপে চিনাকি দি ভাল পায় ভূপেন বৰাই। আমিতো মানুহ, আমি ৰাইজৰ সেৱক, আমিতো আৰু বাঘ হাতীৰ লগত যুঁজিবলৈ নাযাওঁ। মুঠতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত আকৌ এবাৰ ৰাজনৈতিক নেতাৰ মাজত এনেকৈয়ে বাঘযুদ্ধ আৰম্ভ হৈছে। বিজেপিৰ পৰা কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰিব খোজা নেতাক কেন্দ্ৰ কৰি মুখ খুলিছে ৰকিবুল হুছেইনে। আনপিনে আকৌ ধুবুৰী লোকসভা সমষ্টিত পৰাজয় বৰণ কৰিও সমষ্টিত কাম কাজ অব্যাহত ৰখাৰ হুংকাৰ দিছে বদৰুদ্দিন আজমলে। ব্যুৰো ৰিপৰ্ট DY 365।